নমস্কাৰ এই মুহূৰ্তত পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি ২৭ আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা বিগ ব্ৰেকিং নিউজ। নেপাল এতিয়া মৃত্যু উপত্যকাত পৰিণত হৈছে। বৰ্তমানলৈকে নেপালত ১৫০ গৰাকীৰ মৃত্যু হৈছে। মৃত্যু উপত্যকাত পৰিণত হৈছে নেপাল। এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ, মৃত্যু উপত্যকালৈ পৰিণত হৈছে প্ৰকৃতিৰ ভূস্বৰ্গ নেপাল। বৰ্তমানলৈকে ১৫০ গৰাকীৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। প্ৰায় ৪,০০০ জনতা এতিয়াও জলপ্ৰলয়ত আবদ্ধ হৈ পৰিছে। জলপ্ৰলয়ত চিৰদিনলৈ নিঃশেষ হৈ পৰিছে নেপালৰ বহুকেইটা অঞ্চল। নেপালত আবদ্ধ হৈ পৰিছে ভাৰতীয় লোক আৰু ভাৰতীয়ৰ বাবে ইতিমধ্যে হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে। ধ্বংসস্তূপত এতিয়া আবদ্ধ হৈ পৰিছে শতাধিক ভাৰতীয় নাগৰিক। মৃত্যু উপত্যকালৈ পৰিণত হৈছে প্ৰকৃতিৰ ভূস্বৰ্গ নেপাল। নেপাল তিব্বত সীমান্তত ভয়ংকৰ আকস্মিক বানে ব্যাপক ধ্বংসলীলা চলাইছে। হিমালয়ৰ অঞ্চলত হোৱা এক বৃহৎ হিমবাহ খহি পৰাৰ পাছতে ভূতে কুশি নদীত প্ৰচণ্ড খুঁত সৃষ্টি হৈছে আৰু সেই খুঁতে নেপালৰ ৰাছুৱা আৰু নুৱাকোটকে ধৰি বহুকেইটা অঞ্চলত ঘৰ বাৰী, পথ, দলং আৰু অন্যান্য আন্তঃগাঁথনি উঠুৱাই নিছে। শেহতীয়া তথ্য অনুসৰি বান আৰু ভূমিস্খলনৰ ফলতে কমেও ১৬৫ গৰাকীকৈ লোকৰ মৃত্যু হৈছে। পৰৱৰ্তী খবৰটো হৈছে কংগ্ৰেছ হৈছে এটা মহিলা বিৰোধী দল। কংগ্ৰেছৰ বাবেই আজি পৰ্যন্ত ভাৰতত ইউনিফৰ্ম চিভিল কোড কাৰ্যকৰী হোৱা নাই। দেশৰ মহিলাসকলে কংগ্ৰেছক সম্পূৰ্ণৰূপে বয়কট কৰিব লাগে, এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। আন এটা খবৰ হৈছে MJ চেতিয়াৰ হত্যাকাৰী গুলীয়াই বুকু ফুটাই ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়াৰ হুংকাৰ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। MJ চেতিয়াৰ হত্যাকাৰী গুলীয়াই বুকু ফুটাই ব্ৰহ্মপুত্ৰত উঠুৱাই দিয়ক। বিহুবৰ চন্তকত থকা প্ৰতিটো বাংলাদেশীক দিশত উঠুৱাই দিয়ক। এতিয়াই ব্যৱস্থা নললে বাংলাদেশীয়ে আমাক খুলি খুলি খাব। বন্ধ হৈ থকা উচ্ছেদ আকৌ আৰম্ভ কৰক মুখ্যমন্ত্ৰীয়ে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, বিদেশী মুক্ত অসম গঢ়াৰ বাবে বিজেপিক বিচাৰিছিল জনতাই। মানসৰ হত্যাকাৰীক বুকুত গুলিয়াব লাগিব, ভৰিত নহয়। খিলঞ্জীয়া হত্যাক আমি বাৰে বাৰে হেৰুৱাই থাকিব নোৱাৰো। মানসজ্যোতি চেতিয়াৰ ঘটনাক লৈ এইদৰে মন্তব্য, এইদৰে গৰ্জন অসমীয়া যুৱ মঞ্চৰ। পৰৱৰ্তী খবৰটো হৈছে নেপালৰ বিধ্বংসী বানত প্ৰায় ১০০ চীনা নাগৰিক সন্ধানহীন হৈ পৰিছে। চীনা চৰকাৰে জাৰি কৰিছে তথ্য। জনাইছো পৰৱৰ্তী খবৰ, ২৯ আগষ্টত অচল হৈ পৰিব বঙাইগাঁও। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো, ২৯ আগষ্টত অচল হৈ পৰিব বঙাইগাঁও। ১১ ঘণ্টীয়া বঙাইগাঁও জিলা বন্দৰ ঘোষণা কৰা হৈছে। ইফালে ৩০ আগষ্টত অৱৰোধ কৰিব ৰাষ্ট্ৰীয় ঘাইপথ। ৩১ আগষ্টত বঙাইগাঁও আৰক্ষী থানা ঘেৰাও কাৰ্যসূচী। সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ আৰক্ষীৰ বিৰুদ্ধে প্ৰতিবাদ ঘোষণা। এটা ডাঙৰ খবৰ, ৬ আগষ্টৰ পৰা নিখোজ হৈ আছে একাদশ শ্ৰেণীৰ এগৰাকী ছাত্ৰী। অপহৰণৰ অভিযোগত সুশাংক নাথক আটক কৰিছিল আৰক্ষীয়ে। পাছত ছাত্ৰীগৰাকী উদ্ধাৰ হৈছিল মহাৰাষ্ট্ৰৰ লাটুৰৰ এজন যুৱকৰ সৈতে। ঘটনাৰ সৈতে কোনো সম্পৰ্ক নথকাকৈয়ে সুশাংক নাথক আটকৰ অভিযোগ উত্থাপন হৈছে। ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছো, নাথ যোগী সম্প্ৰদায়ৰ যুৱকজনক বিনা কাৰণতেই অপৰাধী সজোৱাৰ অভিযোগ উত্থাপন হৈছে। ২৯ আগষ্টত অচল হৈ পৰিব বঙাইগাঁও আৰু ১১ ঘণ্টীয়া বঙাইগাঁও জিলা বন্ধৰ ঘোষণা কৰা হৈছে। আগুৱাইছো পৰৱৰ্তী খবৰ, নেপালৰ পিছত বানত বিধ্বস্ত হৈ পৰিছে জাপান। এবাৰ মুখলধাৰ বৰষুণৰ পিছতে কেইবাখনো চহৰত ইতিমধ্যে হাই এলাৰ্ট জাৰি কৰা হৈছে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ জনাইছো, নেপালৰ পিছত মহাপ্ৰলয়ৰ পাছতে এবাৰ জাপানত বিধ্বংসী বান। ৰেকৰ্ড সৃষ্টি কৰিছে বৰষুণৰ পাছতেই জাপানৰ কেইবাখনো চহৰত এলাৰ্ট জাৰি কৰা হৈছে।
মুখলধাৰ বৰষুণৰ পাছত জাপানৰ পৰিস্থিতি অতিকৈ ভয়ংকৰ। ইশিকাৱা আৰু টয়ামা চহৰতে ভয়ংকৰ বান পৰিস্থিতি। বৰষুণৰ বাবে জৰুৰীকালীন সতৰ্কতা জাৰি কৰা হৈছে। হিমি, হাকুই, চিকা লগতে কেইবাটাও প্ৰান্তত বানৰ প্ৰকোপ। বিগত 6 ঘণ্টাত ঠায়ে ঠায়ে 210-211 মিলিমিটাৰ বৰষুণ হৈছে। হুৰাহুৰে বাঢ়ি আছে নদীৰ পানী, ঠায়ে ঠায়ে ভূমিস্খলনৰ দৰে ঘটনাৰ সৃষ্টি হৈছে। এফালে ঘূৰ্ণী বতাহৰ বাবে দক্ষিণ পশ্চিম জাপানত উপকূলীয় অঞ্চলত এলাৰ্ট জাৰি কৰা হৈছে। টাকাকো হিমি ৱাইবে হিমিজু চহৰত ডিজাষ্টাৰ ৰিলিফ এক্ট প্ৰয়োগ কৰা হৈছে। 2000ৰো অধিক পৰিয়ালৰ ঘৰত এতিয়া কৰ্তন কৰা হৈছে কাৰেণ্ট। হাহাকাৰ লাগিছে এতিয়া জনতাৰ মাজত। গৃহবন্দী হৈ পৰিছে হাজাৰ হাজাৰ জনতা। উঠুৱাই নিছে বাহন, পথৰ ওপৰেৰে বাগৰিছে হুৰাহুৰে পানী। নেপালৰ মহাপ্ৰলয়ৰ পাছত এইবাৰ জাপানত চলাইছে ধ্বংসলীলা। ইফালে ভাৰতৰ পৰা নেপাললৈ প্ৰেৰণ কৰা হৈছে 10 টনতকৈও অধিক সাহায্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় ঔষধ। নেপালৰ যি ভয়ংকৰ তাণ্ডৱলীলা, বানৰ সেই ভয়ংকৰ পৰিস্থিতিৰ পাছতে এতিয়া সৰ্বহাৰা হৈ পৰিছে জনতা। আৰু তাৰ পাছতেই ভাৰতৰ পৰা নেপাললৈ এদৰে প্ৰেৰণ কৰা হৈছে 10 টনতকৈও অধিক সাহায্য সামগ্ৰীৰ লগতে প্ৰয়োজনীয় ঔষধ। পৰৱৰ্তী খবৰ, উজনি অসমৰ 4 জিলাৰ বানক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে কঠোৰ নিৰ্দেশনা। শিৱসাগৰ, চৰাইদেউ, যোৰহাট আৰু গোলাঘাটৰ জলপ্ৰলয়ক লৈ পিআইএলৰ শুনানি। 3 নৱেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰক শপতনামা দাখিলৰ নিৰ্দেশ দিয়া হৈছে। কংগ্ৰেছৰ দেৱব্ৰত শইকীয়াৰ পিআইএলৰ শুনানি গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ৰ এই নিৰ্দেশ। খনি মাফিয়াক সুৰক্ষা দিয়াৰ গুৰুতৰ অভিযোগ দেৱব্ৰত শইকীয়াৰ। চৰকাৰৰ গাফিলতিতেই জলপ্ৰলয়ৰ সৃষ্টি বুলি অভিযোগ শইকীয়াৰ। জনাই আছো পৰৱৰ্তী খবৰ। এবাৰ কানপুৰত প্ৰশিক্ষণৰত বিমান ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে আৰু লগে লগেই পাইলটসহ আন এগৰাকী লোকৰ মৃত্যু হৈছে। এক দুখবৰ এই মুহূৰ্তত জনাইছো। দেশ জোকাৰি যোৱা ভয়ংকৰ এক বিমান দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ কানপুৰত সংঘটিত হৈছে প্ৰশিক্ষণৰত বিমান দুৰ্ঘটনা। ডাঙৰ খবৰ জনাইছো। দুৰ্ঘটনাত পাইলটসহ এগৰাকী লোকৰ মৃত্যু হৈছে। প্ৰশিক্ষক, পাইলট আৰু প্ৰশিক্ষণ লৈ থকা পাইলটৰ মৃত্যু। ডাঙৰ খবৰ জনাইছো। 4খন আসনযুক্ত বিমান লৈ পাইলটৰ ট্ৰেইনিং লৈ থকাৰ সময়তে অঘটন সংঘটিত হৈছে। ব্যক্তিগত কোম্পানীৰ প্ৰশিক্ষণৰত বিমানতে এই দুৰ্ঘটনা সংঘটিত হৈছে। দেশ জোকাৰি যোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত 2টাকৈ জীৱন শেষ হৈ পৰিছে। আন এটা খবৰ, ব্ৰহ্মপুত্ৰত বৃহৎ বান্ধ নিৰ্মাণ ৰঙা চীনৰ। এবাৰ ব্ৰহ্মপুত্ৰতে নদী বান্ধ দিয়াৰ পাছত এতিয়া ভাৰততো হ'ব নেকি নেপাল সদৃশ পৰিৱেশ। এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। ভাৰততো হ'ব নেকি নেপাল সদৃশ এক ভয়ংকৰ পৰিস্থিতি। তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰত ৰঙা চীনৰ ৰঙা চকু। অসমীয়াৰ আয়ুস ৰেখা ব্ৰহ্মপুত্ৰত চীনে লৈ দিছে ৰঙা চকু। এবাৰ ভাৰতৰ বাধাৰ পিছতো চীনে আৰম্ভ কৰিছে সৰ্ববৃহৎ নদী বান্ধৰ কাম। এই মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছো। ভাৰতৰ বাধাৰ পাছতো চীনে আৰম্ভ কৰিছে সৰ্ববৃহৎ নদী বান্ধৰ কাম। অসমলৈ অখনিক সংকেত নমাই আনিছে চীনে। এটা বিগ ব্ৰেকিং ডাঙৰ খবৰ। ব্ৰহ্মপুত্ৰলৈ বৈ অহা নদীৰ সোঁত, পানীৰ সোঁত স্তব্ধ কৰিব নেকি চীনৰ নদী বান্ধে। সীমান্তৰ পৰা মাত্ৰ 50 কিলোমিটাৰ দূৰত্বত বান্ধ নিৰ্মাণ চীনৰ। ইয়াৰলুং চাংপু নদীত বৃহৎ নদী বান্ধ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে চীনে। তিব্বতৰ পৰা বৈ অহা ইয়াৰলুং নদীয়ে অংশ ব্ৰহ্মপুত্ৰ নদী। ইয়াৰলুং নদীত নদী বান্ধ নিৰ্মাণ হলেই ব্ৰহ্মপুত্ৰৰ পানী হ্ৰাসৰ সম্ভাৱনা। ডাঙৰ খবৰ জনাইছো। ভাৰতে বাৰে বাৰে আপত্তি কৰাৰ পাছতো দ্ৰুতগতিত নদী বান্ধ নিৰ্মাণ চীনৰ। ব্ৰহ্মপুত্ৰৰ প্ৰাকৃতিক প্ৰবাহ ব্যাহত কৰিব চীনৰ নদী বান্ধে।
বৃহৎ পৰিমাণৰ বিদ্যুৎ উৎপাদনৰ বাবেই চীনৰ এই বৃহৎ প্ৰকল্প। অসমৰ লগতে অৰুণাচল প্ৰদেশৰ চিয়াং নদীৰ প্ৰবাহ ৰুদ্ধ কৰিব এই নদী বান্ধে। ভাৰততো হ'ব নেকি নেপাল সদৃশ ধ্বংসৰ পৰিস্থিতি? পৰৱৰ্তী খবৰটো হৈছে নেপালৰ মহাপ্ৰলয়ত সন্ধানহীন হৈ পৰিছে 300ৰো অধিক ভাৰতীয় নাগৰিক। নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খানালে প্ৰকাশ কৰিছে এই তথ্য। আন এটা খবৰ হৈছে মানসক হত্যা কৰা আৰু 9টাক ধৰিব লাগিব। এবাৰ 4টাক এনকাউণ্টাৰ কৰিব লাগিব, এই হুংকাৰ দিছে বীৰ লাচিত খানৰ নেতা শৃংখল চলিহাই। এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ। MJ চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ আকৌ গৰজি উঠিছে শৃংখল চলিহা। এটাক ধৰিছে আৰু 4টাক ধৰি 4টাক গুলিয়াব লাগিব। 9টাক ধৰি, ক্ষমা কৰিব, 9টাক ধৰি 4টাক গুলিয়াব লাগিব। মূল মাষ্টাৰ মাইণ্ড মুজাম্মিৰক গ্ৰেপ্তাৰ কৰি এনকাউণ্টাৰ কৰক। আক্ৰমণ কৰা বাংলাদেশী কেইটাক প্ৰত্যাক্ৰমণ কৰিবই লাগিব। তামোল বেপাৰী চৰ্দাৰ এটাই শিৱসাগৰলৈ আনে বাংলাদেশীবোৰ। অসম আৰক্ষীয়ে এতিয়ালৈকে যি কৰি আছে আমি সন্তুষ্ট। যদি আমি অসন্তুষ্ট হওঁ, শিৱসাগৰ আৰক্ষীয়ে ইতিহাসত নেদেখা প্ৰতিবাদ এইবাৰ দেখিব। গণতন্ত্ৰৰ শেষ স্তৰলৈকে যোৱা প্ৰতিবাদ দেখিব এইবাৰ আৰক্ষীয়ে। MJ চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ এইবাৰ গৰজি উঠিছে শৃংখল চলিহা। জনাই গৈছো পৰৱৰ্তী খবৰ। আজি পুৱাই ৰাজ্যত ভয়াৱহ ঘটনা সংঘটিত হৈছে। এইবাৰ দুৰ্ঘটনাত পতিত হৈছে প্ৰায় 40গৰাকী ছাত্ৰ ছাত্ৰী কঢ়িয়াই অনা বাছ। এটা দুখবৰ এই মুহূৰ্তত জনোৱাৰ চেষ্টা কৰিছো। ৰাতিপুৱাতেই ৰাজ্যত জোকাৰি যোৱা ভয়ংকৰ বাছ দুৰ্ঘটনা। 40গৰাকী ছাত্ৰ ছাত্ৰী কঢ়িয়াই নিয়া বাছ ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছে। বলেৰ' পিকআপৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছে বাছখনৰ আৰু বোকাখাতৰ সৰৌজানত এই দুৰ্ঘটনাত পতিত হৈছে শিক্ষয়িত্ৰীসহ ছাত্ৰ ছাত্ৰী। দুৰ্ঘটনাগ্ৰস্ত বাছখন বোকাখাত খ্ৰীষ্টজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ। আহত শিক্ষক ছাত্ৰ ছাত্ৰীক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ৰাতিপুৱাতেই ৰাজ্যত ভয়াৱহ দুৰ্ঘটনা সংঘটিত হৈছে। জনাইছো আন এটা খবৰ। নগাঁৱত এইবাৰ চাচা মামা চাচাৰ খেল হ'ব। বেনাৰ পোষ্টাৰ প্ৰিণ্টাৰটো একেই। বিৰোধী উপদলপতি JP দাসৰ এই মন্তব্য। তেওঁ কৈছে এইবাৰ নগাঁৱত মামা চাচাৰ খেল হ'ব। বেনাৰ পোষ্টাৰ প্ৰিণ্টাৰটো একেই। বিৰোধী উপদলপতি JP দাসৰ এই মন্তব্য। এটা খবৰ হৈছে এবাৰ দেৱব্ৰত শইকীয়াই কয় যে বাংলা ক'লেই বাংলাদেশী নহয়, কিন্তু যদি বাংলাদেশী শিৱসাগৰত প্ৰৱেশ কৰিছে খেদি বাংলাদেশত থৈ আহক। এইদৰে মন্তব্য দেৱব্ৰত শইকীয়াৰ। বানপানীৰ পিছত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক আৰু সেয়েহে হয় মূল্যবৃদ্ধি। বানপানীৰ পিছত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক, সেয়েহে হয় মূল্যবৃদ্ধি হ্ৰাস কৰক, নহ'লে চৰকাৰে যোগান বিভাগ বন্ধ কৰক। অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী এইবাৰ যোৰহাট জিলা ছাত্ৰ সন্থাৰ। যোৰহাট জিলা ছাত্ৰ সন্থাই প্ৰতিবাদ কৰিছে আৰু কৈছে বানপানীৰ পিছত মূল্যবৃদ্ধিয়ে কোঙা কৰিছে সাধাৰণ জনতাক, সেয়েহে হয় মূল্যবৃদ্ধি হ্ৰাস কৰক, অন্যথা চৰকাৰে যোগান বিভাগ বন্ধ কৰক। মূল্যবৃদ্ধিৰ প্ৰতিবাদত এইদৰে ক্ষোভ উজাৰিছে যোৰহাট জিলা ছাত্ৰ সন্থাই। আন এটা খবৰ হৈছে নিষিদ্ধ কৰক এইবাৰ RSSক, বাতিল কৰক মোহন ভাগৱতৰ ভিজা। এই আহ্বান জনাইছে USCIRFৰ। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSSৰ মুৰব্বী মোহন ভাগৱতৰ আমেৰিকা ভ্ৰমণক কেন্দ্ৰ কৰি নতুন বিতৰ্কৰ সৃষ্টি হৈছে। আমেৰিকাৰ ইউনাইটেড ষ্টেটছ
কমিশন অন ইন্টাৰনেশ্যনেল ৰিলিজিয়াছ ফ্ৰীডম চমুকৈ USCIRF-এ RSSৰ সদস্য আৰু ধৰ্মীয় স্বাধীনতা উলংঘনৰ সৈতে জড়িত বুলি অভিযোগ কৰা ভাৰতীয় বিষয়াসকলৰ বিৰুদ্ধে লক্ষ্যভিত্তিক নিষেধাজ্ঞা আৰোপৰ কথা বিবেচনা কৰিবলৈ আমেৰিকা চৰকাৰক আহ্বান জনাইছে। USCIRF-ৰ অধ্যক্ষ আসিফ মাহমুদে মোহন ভাগৱতৰ ভ্ৰমণক লৈ উদ্বেগ প্ৰকাশ কৰি তেওঁৰ আমেৰিকাৰ ভিজা বাতিল কৰাৰ লগতে ভৱিষ্যতে আমেৰিকাত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আহ্বান জনাইছে। USCIRF-ৰ অভিযোগ অনুসৰি RSSৰ সৈতে জড়িত কিছুমান সংগঠনৰ বিৰুদ্ধে ধৰ্মীয় সংখ্যালঘুৰ ওপৰত হিংসা আৰু আক্ৰমণৰ অভিযোগ উত্থাপন হৈ আহিছে। সংস্থাটোৱে বিশেষভাৱে মুছলমান, খ্ৰীষ্টান, শিখ আৰু দলিত সম্প্ৰদায়ৰ অধিকাৰক লৈ উদ্বেগ প্ৰকাশ কৰিছে। পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যত প্ৰশাসনে চলাইছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। বুলডাজাৰৰ পূৰ্বেই নিজেই ভাঙিছে 24খন দোকান গৃহ। গড়কাপ্তানি পথ বেদখলমুক্ত কৰিবলৈ কলগেছিয়াত প্ৰশাসনে চলাইছে উচ্ছেদ অভিযান আৰু বুলডোজাৰৰ পূৰ্বেই নিজেই ভাঙিছে 24খন দোকান গৃহ। জনাই আছো পৰৱৰ্তী খবৰ। নেপালৰ বান পীড়িতলৈ ভাৰতৰ বৃহৎ সাহায্য। এইবাৰ C-17 বিমানে 30ৰ পৰা 40 টন সামগ্ৰী কঢ়িয়াই নিছে। নেপালৰ ভয়ংকৰ বান আৰু প্ৰাকৃতিক দুৰ্যোগৰ মাজতে বান পীড়িত লোকসকলৰ সহায়ৰ বাবে ভাৰতীয় বায়ু সেনাই বৃহৎ পৰিমাণৰ সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে। আন এটা খবৰ হৈছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ সংগঠনসমূহে কমিউটেড পেঞ্চন ঘূৰাই দিয়াৰ বৰ্তমানৰ 15 বছৰৰ সময়সীমা কমোৱাৰ দাবী জনাইছে। কেইবাটা সংগঠনে অষ্টম দৰমহা আয়োগৰ ওচৰত এই দাবী উত্থাপন কৰি কৈছে যে 10ৰ পৰা 12 বছৰৰ ভিতৰতেই কমিউট কৰা পেঞ্চনৰ অংশ পুনৰ ঘূৰাই দিয়া উচিত। সংগঠনসমূহৰ মতে বৰ্তমানৰ 15 বছৰৰ নিয়ম বহু বছৰ পূৰ্বে সেই সময়ৰ সুতৰ হাৰ, আয়োগ, মৃত্যুৰ হাৰ আৰু অন্যান্য আৰ্থিক এক্সুৱেৰিয়েল তথ্যৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছিল। কিন্তু এতিয়া দেশৰ আৰ্থিক আৰু জনগাঁথনিৰ পৰিস্থিতি বহু সলনি হৈছে। সেয়েহে পুৰণি নিয়মটো পুনৰ পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে।